নমস্কাৰ আজি আপোনাক লগ পাই বহুত ভাল লাগিল আপুনি বৰ্তমান কিবা শুটিং কৰি আছে ন হয় হয় মই দূৰদৰ্শনৰ কাৰণে দুটা এপিসোডৰ টেলি মানে কি সিৰিয়েল আৰু টেলি সিৰিয়েল দুটা খণ্ডৰ তাকে কালি পৰহি মানৰ পৰা কৰি আছো আৰু সেইটো কামত ব্যস্ত আছো বৰ্তমান যিনো আপোনাক লগ পাই ভাল লাগিল প্ৰথমতে আপোনাক আমি ইত্যাদি A to Z ৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আমাৰ এটা অনুষ্ঠান আছে ডায়েৰীৰ পাতে পাতে হয় আৰু ডায়েৰী পাতে পাতে আপোনানো কি আছে আপুনিটো কি লিখিব কি লিখিছে কি আছিলে এইখিনি জনাৰ কাৰণে আপোনাৰ ওচৰত উপস্থিত হৈছো প্ৰথমতে নমস্কাৰ জনাইছো প্ৰথমতে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো মোৰ নামটো পৰাগ শৰ্মা মই থাকো গুৱাহাটীত সৰুকে সেইটোৱে আৰু গুৱাহাটীত থাকো পৰাগ শৰ্মা মোৰ নাম আৰু অভিনয়ৰ লগত জড়িত সেইটোৱে আৰু আসলতে সেইটো নহয় মই বিচাৰিছো কি ভলা বুলি ক'লে অসম নহয় বৰ্তমান এটা বিভিন্ন জায়গাত সকলে জানে গতিকে ভলা বুলি কোৱাৰ লগে লগে অসমতে বাৰু অসমতে নাজানে বহুতে নহয় নহয় অসম নহয় এতিয়া আমাৰ বাহিৰতো চাই আমাৰ অসমীয়া ধাৰাবাহিকবিলাক বাহিৰতো চাই বাহিৰৰ মানুহখিনিও জানে যে ভলা আসলতে ভলাৰ লগত যে ভলাৰ নামটো কি জড়িত সেই বস্তুটো শুনাৰ কাৰণে মই এইখিনি কৈছো ধেমালি কৈছো যি নহওক নমস্কাৰ জনাইছো আপুনি এই লাইনত প্ৰথমতে কেনেকৈ আহিলে বাৰু এই লাইনটো বুলি ক'লে একদম সৰুকালৰ কথা ক'ব লাগিব মই স্কুলৰ পৰাই আচলতে মই যেতিয়া ক খ শ্ৰেণীত পঢ়োঁ আৰু ওচৰতে আমাৰ মইনা পাৰিজাত বুলি এটা অনুষ্ঠান কৰিছিলে আমাৰ মানে ক্লাব এটা আছে কাষত তাতে মইনা পাৰিজাত এটা হেৰি আছিল তাতে আমাৰ বাহঁতে ডাঙৰ বাইদেউহঁতে ওচৰৰ বাইদেউ কেইজনী মানে এইবিলাক কৰিছিলে আৰু দাদা বাইদেউ কেইজন মানে তাৰ পৰা আৰম্ভণি তাৰ স্কুলত কিবা মানে পাতিলে সভা সমিতি কিবা এইবিলাকত হেৰি কৰে যে তাত মই মানে আবৃত্তি কৰোঁ মানে বাহঁতে কৰা দেখা পাওঁ নাজানো আবৃত্তি মানে কি মই আগতে বুজা নাছিলোঁ তথাপিও মানে তাহাঁতৰ পৰা শিকি মেলি কৰিছিলোঁ আৰু ভাল পোৱা বুলি ক'লে তেনেকৈ আগ্ৰহটো বাঢ়িল তাৰপিছত নাটক কৰিলোঁ মানে ডাঙৰে কৰা দেখিলোঁ তাৰমানে আমাৰ ওপৰৰ বেটছটোৱে কৰা দেখা পালোঁ তাহাঁতক দেখা পালে ময়ো কৰিলোঁ সেই কৰাৰ পিছত কিবা ইণ্টাৰেষ্টটো দেখোন বেছিকৈ বাঢ়ি থাকিল বঢ়াৰ পিছত অকণমান মানে আনুষ্ঠানিকভাৱে তাত কিছুমান অলপ জনাৰ কাৰণে ফৰ্মেলি মানে এটা অসম অভিনয় প্ৰতিষ্ঠান আমাৰ অংকন স্কুল অফ ড্ৰামা যে আছিল তাত মই মানে জইন কৰিলোঁ এইটো 92-93 মানৰ কথা আৰু গতিকে তাৰ পিছৰ পৰা আজিলৈকে কৰি আছোঁ আৰু নাটক কৰি আছোঁ নাটক বুলি নহয় আৰু এইবিলাকতে ব্যস্ত আৰু নাটক আবৃত্তি চিনেমা এইবিলাক অভিনয়ৰ লগতে মুঠতে ব্যস্ত হৈ আছোঁ আজিলৈকে আৰু সেইটো হয় তাৰ পাছতে এটা কথা সুধো আপোনাক যিহেতুকে আপুনি নাটক কৰি আছিলে তাৰপিছত আপুনি ধাৰাবাহিকত অভিনয় কৰিলে চিৰিয়েলত কৰিলে চিনেমাত কৰিলে তাৰ মাজত চিনেমা মই বহুত কৰা নাই কৰিছোঁ 4-5খন মানত অলপ ওলাইছোঁ হয় যিয়ে নহওক আৰু মানে আমাৰ এইটো যিটো আমাৰ লাইনত আপুনি জড়িত হৈ আছে ইয়াৰ ক্ষেত্ৰত ধৰক আপোনাক মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ যিহেতুকে আপুনি ভলা কাই বুলি সকলোৱে জানে এতিয়া ভলা বুলি ক'লে আৰু মানে অসমত সকলোৱে আৰু বাৰে বাৰে সেইটো কথাই আহি যায় কিন্তু এই বস্তুটো কৰাৰ আগতে ধৰক আপুনি নাটক বা চিৰিয়েল আগত কেনেকুৱা ধৰণৰ কৰিছিলে মই ক'লোঁ যে মইতো দ্বিতীয় শ্ৰেণীমানৰ পৰাই মই ভালকৈ নাটকৰ লগত জড়িত কিন্তু টিভিলৈকে আহিলোঁ মই টিভিত প্ৰথম ওলাইছিলোঁ মোৰ মনত আছে 93 মানে বাপুকণ বুলি চিৰিয়েল এখন আছিল দেই বাপুকণ বুলি কোন আছিল বাৰু সুজিত সিনহা ডাইৰেক্টৰ আছিল এই ডক্টৰ বেজবৰুৱাৰে মানে কেমেৰামেন তেখেত এতিয়া বাৰু ঢুকাল বাৰু গতিকে তেখেত আছিল কেমেৰামেন তেখেতৰ দৰে মানুহক মই পালোঁ মানে তেখেতৰ ল'ৰা মানে বনি মোৰ লগৰ আছিল সি মোক মাতি নি পেলাই অভিনয় কৰালে প্ৰথম চিৰিয়েলৰ আৰম্ভণিটো তাত তেনেকৈ তাৰপিছত মোৰ মানে লগৰ এটা হায়াৰ ছেকেণ্ডেৰীৰ সময়ৰ মানে কথা আৰু হায়াৰ ছেকেণ্ডেৰীৰ তাৰ নাম অঞ্জন মজুমদাৰৰ মানে দেউতাক মধু মজুমদাৰ বুলি এজন আছিল আৰু ইঞ্জিনিয়াৰ আছিল তেখেত দূৰদৰ্শনৰ এই মানে স্পনচৰ চিৰিয়েলবিলাক যে কৰিছিলে যে আগত আছিল তেতিয়া মানে জীৱনৰ বাটত মানে প্ৰথম সিহঁতে চিৰিয়েল মানে প্ৰডিউচ কৰিছিল আৰু মৃদুল গুপ্তাহঁতে কৰিছিল তাহাঁতৰ শেষৰখন তাৰপিছত আৰু প্ৰডাকশ্যন নকৰিলে তাহাঁতে শেষৰখন আছিল এইখন আছিল কি দাৰা আহমেদৰ ডাইৰেকশ্যন আছিল গধূলি নে কি আছিল এইখন পাহৰিলোঁ নহয় চৰি মই এইখিনি পাহৰিছোঁ নামটো পাহৰিছোঁ তাতো ওলালোঁ মানে সেইটো ছেকেণ্ড টাইম তাৰমানে তাৰপিছত
আমাৰে সম্পৰ্কীয় মানে অনিল শৰ্মা বুলি মোৰ মানে এনেই মামা হয় ইয়াতে গিৰীন শৰ্মা বুলি আমাৰ ইয়াৰে আপোনালোকৰ এইখিনি কি বাঁহজেনী বুলি কয় যে তাত মোৰ মামা এজন আমাৰ মানে মামা এজনৰ এই অনিল শৰ্মা কিবা ৰিলেটিভ মামা আমাৰ ঘৰত গৈছিল গুৱাহাটীত তাতে যাওঁতে তাৰমানে মোক তাহাঁতৰ ঘৰলৈ লৈ গৈ পেলাই তাতে শ্বুটিং দেখা পালোঁ দেখা পাই পেলাই ক'লে এই অভিনয়ৰ লগত অলপ মানে জড়িত মানে কি ভাল পায় আৰু মোক মাতি দিলে এনেই আহিবাচোন মাতি গ'লোঁ তাতে সৰু চৰিত্ৰ এটাত এনেই ওলাই দিলোঁ মই তেনেকৈ তাৰমানে অলপ অলপকৈ থাকি পিছলৈকে অলপ ভাল মেজৰ কেৰেক্টাৰ কৰিলোঁ নাটকবিলাকৰ লগতো জড়িত হ'লোঁ ভাল গুৱাহাটীৰ যিবিলাক মানে টীম আছে আৰু নাটকৰ টীম তাৰপিছত আমাৰ অবিনাশ শৰ্মাহঁতক পালোঁ অবিনাশ শৰ্মা দাহঁতক পালোঁ তাৰপিছত অনুপ দাক পালোঁ আমাৰ অনুপ হাজৰিকা বাহাৰুল দাহঁতকো পালোঁ বাহাৰুল দাৰ লগত বহুত কৰা নাই বাহাৰুল দা এনেই আমাৰ ছাৰ মানে অংকনত ক্লাছ কৰিছিল কিন্তু বাহাৰুল দাৰ সেই অডিটৰিয়াম এটা যে বনাইছিলে যে লাষ্ট মানে ইনগ্ৰেশ্যনৰ কাৰণে সিঁচাপানীৰ মাছখন তেতিয়া আমি কৰি থাকোঁ মানে কম্পিটিশ্যন কৰি থাকোঁ অসমত সেই তেতিয়া সিঁচাপানীৰ মাছখন আমাৰ বাহাৰুল দাই তাৰমানে তাত মানে ইনগ্ৰেশ্যনৰ দিনাখন তেখেতে সেইখন নাটক ফাৰ্ষ্ট কৰিছিল তাতে সেই চৰিত্ৰটো মোক কৰিব মাতি দিলে তেনেকৈ তাত বাহাৰুল দাৰ লগতো পালোঁ নাটকৰ মানুহখিনি প্ৰায় পালোঁ মানে গুণাকৰ দা চবকে পালোঁ নাটকৰ মানুহ গুৱাহাটীৰ যিখিনি কৰি থকা মানুহ তেনেকৈ আৰু লাহে লাহে দুই এজনে টিভিত মাতা কৰিলে তেনেকৈ আৰম্ভণি আৰু কৰি আজিৰ অৱস্থাটো পাইছোঁ হয় বাৰু তাৰ মাজত আৰু এটা কথা MSR গ্ৰুপৰ লগত কৰি আপুনি ভ্ৰাম্যমানত কেনেকৈ গ'ল এইটো ভ্ৰাম্যমানৰ কথাটো এক্সিডেণ্ট আচলতে মোৰ কাৰণে এটা মানে কি নামটো কৈ নিদিওঁ বাৰু মোৰে বন্ধু এজন তেওঁ মানে থিয়েটাৰ এখন মানে হেৰি কৰিলে এইটো মই এনেই 2007 চনত মানে 7 চন মানত আৰম্ভ কৰিছিলে তো মই মানে 9 চন মানত সি মোক ক'লে থিয়েটাৰত যাবি নেকি মই থিয়েটাৰত যোৱাটো এটা ইচ্ছা আছে মানে থিয়েটাৰত যোৱা বুলি নহয় অভিনয় কৰিব লাগে ক'লে মোক গ'লোঁ আৰু থিয়েটাৰখনত থাকিলোঁ থিয়েটাৰত থাকি প্ৰথম বছৰ এনেই গ'লোঁ দেই লৈ গ'ল আৰু মোৰ বন্ধু আৰু প্ৰডিউচাৰজন মোৰ বন্ধু তো গতিকে আৰু বৰ বিশেষ ইমান তাত মানে হিচাপ নাছিল আৰু ছেকেণ্ড বছৰ তেওঁলোকে মোক ফৰ্মেলি মানে হেৰি ক'লে তই ভালেই কৰিছ দেখোন মানুহে তোৰ কথা কৈছে তই থাক এবাৰ থাকি দিলোঁ আৰু সেইবাৰো ছেকেণ্ড দুবছৰ মানে 2009-10 10-11 এই দুটা বছৰ থাকি দিলোঁ ভ্ৰাম্যমাণ থিয়েটাৰত তাৰপিছত আৰু থিয়েটাৰৰ বৰ বিশেষ ইমান তেনেকৈ কোনেও মোক মানে অফাৰো দিয়া নাই থিয়েটাৰত থাক বুলিও কোৱা নাই আৰু ময়ো ইমান বৰ বিশেষ ইচ্ছাও যোৱা নাই তাৰপিছত আহি গুৱাহাটীত আহি এইবিলাক আৰু সেই এমেচাৰ নাটকবিলাক কৰোঁ চিৰিয়েলবিলাক কৰোঁ মাজে মাজে তেনে গৈ এই শেহতীয়াকৈ বৰলাকাইখনত মানে মানুহে ইমান ভাল পাই গ'ল চৰিত্ৰটো এই বৰলাকাইৰ ভোলা বুলি যেতিয়া মুখখন যেতিয়া মানুহে অলপ জনা হ'ল তাৰে আগতে কিন্তু আকৌ বেহাৰবাৰীখন কৰিছিলোঁ দেই বেহাৰবাৰীখনত কৰিছিলোঁ মানে তেতিয়া এই বৰষা সৌৰভ হাজৰিকা সিহঁতে কৰিছিল প্ৰথম কৰিছিলোঁ মই সেইখনৰ পিছতহে বৰলাকাইখন কৰিলোঁ তাৰ বৰলাকাইখনত অলপ মানুহে বেছিকৈ জনা হ'ল আৰু জনাৰ পিছত আৰু লাহে লাহে অলপ থিয়েটাৰৰ কথাবিলাকতো জানেতো অলপ মানে চিনাকি মুখৰ বিচাৰেতো তো গতিকে তেনেকৈ সেই ভোলাক আচলতে লৈ গ'ল ভোলাক বৃন্দাবনত লৈ গ'ল আৰু তেনেকৈ তাত থিয়েটাৰত থাকিলোঁ 2017-ত 17-ত থাকি পেলাই আৰু তাৰপিছত থিয়েটাৰত যোৱা নাই এতিয়ালৈকে আৰু এনেকৈ কাম কৰি আছোঁ আৰু আজিলৈকে তাৰপিছত আপুনি গুৱাহাটী কৰিলে সেইটো আমাৰ নিজৰ প্ৰডাকশ্যন দেই সেইটো আমাৰ ৰং চেনেলত বৰলাকাই শেষ হোৱাৰ পিছত আমিয়ে মেমক ক'লোঁ মানে আমাৰ হেৰিয়াৰ মানে নিউজ লাইভ কি বুলি ৰঙত ক'লোঁ যে আমি এটা প্ৰডাকশ্যন কৰোঁ যে আমাৰ টীমটো যিটো আছে বৰলাকাই টীমটোৰ মানে যিখিনি মানুহ আছে অভিনেত্ৰী আছিল তো সেইখিনি মানে মিলি আমি এটা কৰোঁ এটা হেৰি কৰিলোঁ আৰু এপ্ৰ'চ এটা কৰিলোঁ কৰিব দিলে তো কৰিলোঁ ভালেই পাইছিলে আচলতে মানে সেইখনো আমাৰ নলবাৰীৰ আমাৰ অভিজিত ৰঞ্জন ভট্ট যে তেওঁৰে আছিল স্ক্ৰিপ্টটো ভাল পাইছিল কিন্তু হঠাৎ মানে বন্ধ কৰিব দিলে কিয় বন্ধ কৰিব দিলে সেইটো বাৰু নাজানো সেইটো আৰু থাকে চাগে কিছুমান চেনেলৰ কিছুমান কথা থাকে এইটো সেইকাৰণে সেইখন বন্ধ কৰিব দিলে তাৰপিছত দীঘলীয়াকৈ তেনেকৈ চিৰিয়েল নিজৰ প্ৰডাকশ্যন কৰা নাই এই মাজে মাজে চেনেলবিলাকৰ এইবিলাক চলি থাকে তেনেকৈ কৰিলোঁ আৰু শেহতীয়াকৈ এখন আমাৰ যে হেৰি প্ৰকাশ ডেকা যে আমাৰ এই হেৰি কি বুলি কয় মুকালমৰ এইখিনি কি নাম আছিল এনে মুম্বাইত থাকে এতিয়া ভাল চিনেমা কৰি থাকে
তো গতিকে সেইখন চিনেমাটো কৰিলোঁ। আপুনি অলপ ৰ'ব পাৰিব নি? মই শ্বট দিব লাগে, অলপ শ্বটটো দি লৈ পেলাই বাকীখিনি আমি কথা পাতিম নেকি? ঠিক আছে, অকণমান ব্ৰেক লৈছোঁ, হয় আকৌ হয় কথা পাতি আছোঁ। হয় হয়। শ্বুটিং চলিছে যিহেতু, দাদাই শ্বুটিং কৰিছে ভলাকা, হয়নে নহয়? এবাৰ সোমাই যাওঁ, সুধি লওঁ কি কৰি আছে বাৰু। ঠিকে আছে বাৰু। বা খুব ব্যস্ত কিন্তু, আচৰিত। দাদা উপায় নাই, আপোনাক মানে আকৌ অকণমান ডিষ্টাৰ্ব দিব আহিলোঁ। যিহেতু হয় আমাৰ গীটাৰে আছিল চিন। হয়। কওক। বাকী বেলেগ একো নাই আৰু ধৰক আমি আপোনাৰ বিষয়ে গোটেইখিনি জানিলোৱে, বা মোৰ আপোনাৰ ডায়েৰী পাতে পাতে কি আছিলে বা আপুনি কেনেকৈ এই লাইনত আহিলে গোটেইখিনি জানিলোঁ। তাৰপিছত এটা কথা সুধোঁ, ধৰক আপুনি ধৰক এইখন চিৰিয়েল কৰি আছে, তাৰপিছত ধৰক আপোনাৰ ভৱিষ্যত আপোনাৰ ধৰক বা আগলৈ আপুনি কেনেকৈ আগবাঢ়িব বা কেনেকৈ ধৰণৰ কি কৰিব সেইটো অকণমান দৰ্শকক জনাব নেকি? কেনেকৈ আগবাঢ়িম মানে নাটকৰ লগতে জড়িত মানুহটো, গতিকে নাটকটো কৰিমেই আৰু লগে লগে এই ধাৰাবাহিক বা চিনেমা এইবিলাকৰ আছে ভিতৰত মানে মনত ভাবি থকা কথা আছে। গতিকে জানো এইটো যদি কেতিয়াবা সেইবিলাক সপোনবিলাক বাস্তৱ হয় হয়তো এদিন দেখা পাব ভালকৈ। সেইটোৱে আৰু বৰ বিশেষ নাই, প্লেন ভিতৰততো চবৰে থাকে ন, সেইটোৱে মোৰো আছে তেনেকুৱা ভিতৰত। তাৰপিছত এটা মানে মোৰ এটা ডাঙৰ প্ৰশ্ন হৈছে, ধৰক আপুনি এনেকৈ ধৰক চিৰিয়েল বা চিনেমা কৰি আছে, কিন্তু আমাৰ ধৰক এতিয়া নৱপ্ৰজন্মই এইবিলাক কৰি আছে বা ধাৰাবাহিক বা নাটকৰ মাজত কিবা অকণমান ডিফাৰেঞ্চ থাকে নেকি? ধাৰাবাহিক আৰু ক'ত মানে আমাৰ চিৰিয়েল বা চিনেমাৰ ক্ষেত্ৰত নাটক মই বৰ বিশেষ নাটকত হয়তো ক'ৰবাত অকণমান এটা পাৰ্থক্য থাকিব পাৰে, কিন্তু চিনেমা চিৰিয়েল এইবিলাকত বৰ বিশেষ ইমান মানে পাৰ্থক্য দেখা নাপাওঁ। খালি পাৰ্থক্য এটাই, চিনেমা বুলি ক'লে এটা ডাঙৰ ফ্ৰেম আৰু চিৰিয়েল বুলি ক'লে সৰু পৰ্দা এখন টিভিটোত, গতিকে সেইখিনি ডিফাৰেঞ্চ এটা থাকে চবৰে ন। নাটক বুলি ক'লে নাটক আৰু মঞ্চত অকণমান নাটকো একেই আচলতে। মইতো বৰ বিশেষ ইমান পাৰ্থক্য বিচাৰি নাযাওঁ বা নাপাওঁ বৰ বিশেষ। অভিনয়টো অভিনয়ে, গতিকে তাৰ মাজতে ধৰক নাটকে ক'ৰবাত নাটকে হয়তো, গতিকে ক'ৰবাত কেতিয়াবা অলপ নাটকৰ কাৰণে নাটক কৰিবলগীয়া হৈ যায়, আদাৰৱাইজ বেলেগ একো নাই। আৰু সেইটোৱে কথা আৰু কি বুলি ক'লে আপুনি কিবা এটা লাষ্ট ক'লে নহয়, কিবা নৱপ্ৰজন্মক কিবা নৱপ্ৰজন্মক আপুনি কি কয় এই ক্ষেত্ৰত? নৱপ্ৰজন্মক মই বৰ বিশেষ ক'ব পৰা হোৱা নাই। নহয় বহুতো উঠিব অহা ল'ৰা ছোৱালী আছে বা তেনেকুৱা টাইপৰ। এটা কথা ক'ব পাৰোঁ, মানে যিটো কাম কৰে, যিটো কামেই কৰক, অনেষ্টলি কৰিব লাগে, একদম মানে অন্তৰৰ পৰা কৰিব লাগে, এদিন ক'ৰবাত ছাকচেছ হ'ব। এটা মানে সেইটো মোৰ মানে মই ভাবোঁ তেনেকৈ। আৰু হয়তো চাগে ক'ৰবাত আজি যদি দুজন মানুহে চিনি পোৱা হৈছে, চাগে মই একদম সততাৰে মানে এইবিলাক কাম কৰি আছিলোঁ, সেইটো কাৰণে অকণমান দুজন মানুহে এতিয়া হয়তো ক'ৰবাত দেখা পালে ৰৈ পেলাই চাই এইটো মোক ক'লে বা তেনেকৈ আৰু নিজৰ আচল নামটো নাজানিলেও মানে তেনেকৈ হয়তো অলপ ক'ৰবাত চিনাকি হৈছোঁ, সেইটো ভাল লাগে ক'ৰবাত, সেইটোৱে চাগে। গতিকে আমি দৰ্শকক এটা বস্তু জনাইছোঁ, যিহেতু আমাৰ ইত্যাদি এইটো যে এটা অনুষ্ঠান ডায়েৰীৰ পাতে পাতে, মই ননীগোপাল বৰ্মন, এখেত ভলা উপায় নাই, ভলা বুলিয়ে ক'ব লাগিব। আপোনালোকে চাই থাকিব। যি নহওক আজি এটা অনুষ্ঠানত আমি লগ পালোঁ, সঁচাকৈ ভাল লাগিল। ভৱিষ্যতে আপোনাক আকৌ লগ পাম বা আপোনাৰ লগত তেনেকৈ ধৰণৰ কাম কৰাৰ কাৰণে আমাৰো ইচ্ছা থাকে, বা আপুনিও এনেকৈ কাম কৰিছে, আপোনাক শুভেচ্ছা জনাইছোঁ। সদায় আপুনি আগবাঢ়ি থাকক আৰু সকলোৱে চাই থাকিব ইত্যাদি A to Z। থেংক ইউ। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।